নমস্কাৰ সকলোকে সুপ্ৰভাত জনালো এটো আছিল কালিৰ ভিডিও দে কিন্তু এডিট কৰিবলৈ সময় নাপালো বাবে আজি ভিডিওটো এডিট কৰি দিছো এয়া আমি সকলোৱে মিলি ঠাইলৈ গৈ আছো কলৈ গৈছো বাৰু জনাই আছো আপোনালোকক কিন্তু ভিডিওটো আপোনালোকে চাই থাকক এপিনে আমাৰ ছোৱালীটো আৰু কবই নালাগে ফুৰিবলৈ পালে এপিনে ৰিয়ান আমি সকলোবোৰ মিলি গৈ আছো ঠাইলৈ বুলি আপোনালোকে ভিডিওটো চালে গম পাব বাৰু আমি কলৈ গৈ আছো এপিনে দেখিছেনে হেউজীয়া চাহ বাগিচাৰ মাজে মাজে আমি হেউজীয়াৰ আমেজ লৈ ধুনীয়াকৈ বতাহ খাই গৈ আছো এইহেন গৰমত অকমান আবেলি বা সন্ধিয়া টাইমত ওলাই গ'লে মনটো ইমান ধুনীয়া লাগে বা ভাল লাগে আপোনালোকৰ বাৰু ভাল লাগে নাই বাৰু আৰু কালি কেনেকুৱা গৰম পৰিছিলে আৰু হেবাবে বলো আজি দেওবাৰো যাওঁ গোটেইখিনি হেনেকে কৰি কালি গলো আৰু এয়া গৈ আছো আমি এপিনে আমি পিছপিনে বহি পুৰা লেকচাৰ মাৰি গৈ আছো হাজবেণ্ডে গাড়ী চলাই গৈ আছে আৰু এয়া চাহ বাগিচাৰ মাজে মাজে গৈ আছো হেপিনে মানে বহুত চাহ বাগিচা এবাবে চাহ বাগিচাবোৰকো অকণমান উঠাই দিওঁ আৰু মই জানে আৰু উঠাই ভাল পাওঁ তাৰপৰা এইপিনে হ'ল গুইজান চাৰিআলিতে কিবা কিবি লওঁ বুলি ক'লে হাজবেণ্ডে এনে তাত বহি খাবলৈ আৰু আমি যলৈ যাম তাত বহি ধুনীয়াকৈ খাবলৈ বুলি লৈ আছে আৰু মই অকণমান চাৰিআলিটোকে মানে ভিডিঅ' কৰি দেখালোঁ আপোনালোকক এয়া হাজবেণ্ডে লৈ আছে গৰম পকৰি চিঙৰা এয়া বনাই আছে আৰু গৰম পকৰি চিঙৰা গাজা তাৰপৰা কচৰি এয়া দেখিছেনে উতলি আছে পুৰা পকৰি দেই উতলা তেলত একেবাৰে গৰম পকৰি খাই কোনে ভাল পায় বাৰু এইপিনে গৰম চিঙৰা পাপৰ সেনেকৈ গোটেইখিনি আৰু লানি কাঠি থৈ দিছে আৰু মানুহ ধেৰ হৈছে দেই খাবলৈ ইয়াত তাৰপৰা আমি পাই গ'লোহি গন্তব্য স্থান এয়া হ'ল আমি আহিলোঁ গুইজান ঘাটলৈ বুলি আৰু গুইজান ঘাট শুনিছেনে বাৰু তিনিচুকীয়াৰ বহুত মানুহ আহে ইয়াত ফুৰিবলৈ বুলি এয়া দেখিছেনে প্ৰথমে গৈ ইমান গাড়ী দেখিছোঁ মই বোলো কিবা পাতিছেহেনে বুলি ভাবি গৈছিলোঁ ঘপককৈ নহয় তাত মানুহ মানে ফুৰিবলৈহে আহিছে বতাহ খাবলৈ আহিছে আৰু এয়া গোটেইখিনি মানে বহুত মানুহ আছিলে মানে গোটেইখিনি মানুহ মানে পিছপিনে নুঠালোঁ আৰু বেছি মানুহবোৰ টুৱাই ভিডিঅ' কৰি থাকিবলৈও বেয়া যে সেইবাবে আমি ভিডিঅ' উঠাই ল'লোঁ আৰু এয়া আমি বহিবলৈ বুলি গৈ আছোঁ এঠাইত ধুনীয়াকৈ জেগা এডোখৰ মানে চাই পিনি বহিবলৈ গৈ আছোঁ এয়া আপোনালোকক অকণমান চিনাৰীটো দেখাই দিলোঁ আৰু গুইজান ঘাটৰ এতিয়া পানী হৈছিলে যে সেইকাৰণে ইমান মানে ভাল হৈ থকা নাই এয়া দেখিছেনে গোটেই পানীয়ে মানে বুঢ়াই পেলাইছিলে নাও বহুত কেইখন মানে ধ্বংস কৰিলে পানী আহিছিলে যে বানপানী কিছুমান ৰিপেয়াৰিং কৰিলে কিছুমান নাই কৰা এপিনে ভাঙি পৰি আছে দেখিছেনে বাৰু এয়া আমি তাত খাবলৈ অনা এইবোৰ পকৰি তাৰপৰা পাপৰ সেনেকৈ তাৰপৰা চিঙৰা সেনেকৈ আনিছিলোঁ আৰু তাৰপৰা পানীপুৰি তাৰপৰা ঠাণ্ডা পানী এইপিনে দহি ফুচকাও মানে আনিছিলোঁ দেই দহি ফুচকা খাম বুলি ক'লে ৰিয়ানে সেইবাবে দহি ফুচকাও লৈ আহিলোঁ আৰু ময়ো খালোঁ যেনিবা আমি দুটাহে খালোঁ আৰু ৰিয়ান আৰু মইহে দহি ফুচকা খালোঁ বাকী ধৰে নাখালেই এয়া দহি ফুচকা ধুনীয়াকৈ পেকিং কৰি মানে লৈ গৈছিলোঁ তালৈ সেই ভিডিঅ'টো আগতে দিব দিছিলে পিছত দি পালোঁ এয়া দহি এইপিনে আকৌ মই খাই ল'লোঁ পাপৰ একেবাৰে মৰককৈ খাইছোঁ দেই আৰু পাপৰ খাই কোনে ভাল পোৱা বাৰু মই হ'লে পাপৰ খাই ভাল পাওঁ সেইকাৰণে প্ৰথমে মই পাপৰ খাই লৈছোঁ পাপৰো আনিছিলে সেইকাৰণে মই পাপৰ খাই ল'লোঁ তাৰপৰা এয়া গুইজান ঘাটৰ অলপ মানে দৃশ্য আপোনালোককো দেখুৱালোঁ ইমান ধুনীয়া লাগে মানে আবেলি টাইমত আৰু গধূলি টাইমত বেছি ভাল লাগে দেই আজি কিন্তু সূৰ্য অস্ত যোৱা মানে দৃশ্যটো নেদেখিলোঁ অকণমান পলমেই হ'ল নে আৰু আহোঁতে মানে অকণমান ডাৱৰ হৈ আছিলে সেইবাবে নেদেখিলোঁ নি তাৰপৰা এইপিনে মই আৰু ফটো ভিডিঅ'ত লাগি গ'লোঁ ইমান ধুনীয়া জেগালৈ আহিছোঁ ফটো আৰু ভিডিঅ' নকৰিলে বাৰু হ'বনে বাৰু আৰু ফেচবুকত দিয়া কথা আছে নহয় সেইবাবে ফটো কেইখনমানো লৈ ল'লোঁ আৰু ভিডিঅ' কেইটামানো কৰি ল'লোঁ আৰু ধুনীয়াকৈ আপোনালোকে বাৰু ফটো উঠি ভাল পায়নে আৰু ভিডিঅ' কৰি ভাল পায়নে জনাবচোন দেই মই হ'লে ভাল পাওঁ আৰু প্ৰত্যেকেই কৰিছে বাৰু এনেকুৱা জেগালৈ গ'লে প্ৰত্যেকেই ফটো উঠি ভিডিঅ' কৰি আৰু হয়নে সদায় যোৱা ঠাই নহয় যে সেইবাবে আৰু তাৰপৰা মই ছোৱালীক লৈও অলপ ভিডিঅ' কৰি ল'লোঁ ছোৱালীজনীক লৈ আমাৰ ছোৱালীজনী ইমান ভাল পাইছে গোটেই পানী দেখি বৰ ভাল পাইছে আৰু আমনিও নকৰে তাই ক'বলৈ গ'লে যে আমনি একদমেই নকৰে তাৰপৰা মোৰ ভৰিকেইটাই দিয়া আৰু গোটেই দৃশ্যটো অকণমান উঠাই দিছোঁ আৰু দেখিছেনে আকাশখন আৰু পানীখিনি একেবাৰে গাতে লাগি থকা আগতে লগা নাইনে বাৰু আকাশখন আৰু পানীখিনি মানে একেই লাগিছে কালাৰটো দেখিছেনে তাৰপৰা একেবাৰে যেন লাগিহে আছে গোটেইখিনি ধুনীয়াকৈ সেনেকুৱা লাগিছে ইমান ধুনীয়া লাগে এনেকুৱা দৃশ্য দেখিলে আপোনালোকৰ বাৰু ভাল পায় নাই বাৰু এনেকুৱা দৃশ্য তাৰপৰা চাওঁতে সন্ধিয়াই হৈ গ'ল এইপিনে দেখিছেনে গোটেই নাওখনত মানে লাইটিং জ্বলাই থোৱা আছে ইমান ভাল লাগিছে লাইট জ্বলাই থোৱা আছে যে
বহুত দৃশ্যলে মানে ভাল লাগিছে আৰু দৃশ্যটো আপোনালোকৰ ভাল পাইছে নাই বাৰু মই দেখুৱাই দিছোঁ সেইকাৰণে আপোনালোককো আৰু এইবিলাক মানে স্পীড কৰি দিয়া নাই মানে শ্ল'কেই থৈ দিছোঁ কিছুমান ভিডিঅ' মই স্পীডত কৰি দিওঁ আৰু কিন্তু এনেকুৱা চিনাৰীবোৰ মানে স্পীড কৰিবলৈ মনে নাখায় মানে ইয়াত দেখিছেনে এইবোৰ ভাঙি চিঙি গৈছিলে আৰু নাও কেইখনমান ভাল হৈ আছে কেইখনমান অকণমান ভাঙিলে মানে ধ্বংস হ'ল আৰু বানপানীয়ে ধ্বংস কৰিলে এইবোৰ ঠিক কৰিব চাগে কেইখনমান ৰিপেয়াৰিং কৰিলে যেনিবা এয়া আন্ধাৰে হ'ল আৰু আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ কাৰণ ইমান দেৰিটো আৰু থাকিব নোৱাৰি ল'ৰা ছোৱালী লৈ আহিছোঁ এয়া আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ দেই ধন্যবাদ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ কিন্তু নাপাহৰিব দেই আৰু লাইক কমেণ্ট দিব ধন্যবাদ